শেহতীয়াভাৱে চৰকাৰে বিজেপি চৰকাৰ তথা অসম চৰকাৰে আমাৰ দাবীটোক তেওঁলোকে মানি কেবিনেটত সিদ্ধান্ত লৈ 7 ফেব্ৰুৱাৰীত সিদ্ধান্ত লৈ তেওঁলোকে 9 ফেব্ৰুৱাৰীত তেওঁলোকে কেন্দ্ৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে। অহাটো নিৰ্বাচনত আমাৰ ৰাভা ৰাইজক এটা আহ্বান জনাম যে আমি যিহেতু ইছুকেছ সংগঠন বিজেপি দলে বা বিজেপি চৰকাৰখনে যিহেতু আমাৰ কামবিলাক আগবঢ়াই লৈ গৈ আছে, গতিকে আমি অহাটো লোকসভা নিৰ্বাচনত বিজেপি দলকে আমি সমৰ্থন জনাই আমাৰ ৰাভা ৰাইজক লগতে ৰাভা হাছঙত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজক বিজেপি দলক ভোট প্ৰদান কৰাৰ কাৰণে আহ্বান জনাইছোঁ। শেহতীয়াভাৱে চৰকাৰে বিজেপি চৰকাৰ তথা অসম চৰকাৰে আমাৰ দাবীটোক তেওঁলোকে মানি কেবিনেটত সিদ্ধান্ত লৈ 7 ফেব্ৰুৱাৰীত সিদ্ধান্ত লৈ তেওঁলোকে 9 ফেব্ৰুৱাৰীত তেওঁলোকে কেন্দ্ৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে। অহাটো নিৰ্বাচনত আমাৰ ৰাভা ৰাইজক এটা আহ্বান জনাম যে আমি যিহেতু ইছুকেছ সংগঠন বিজেপি দলে বা বিজেপি চৰকাৰখনে যিহেতু আমাৰ কামবিলাক আগবঢ়াই লৈ গৈ আছে, গতিকে আমি অহাটো লোকসভা নিৰ্বাচনত বিজেপি দলকে আমি সমৰ্থন জনাই আমাৰ ৰাভা ৰাইজক লগতে ৰাভা হাছঙত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজক বিজেপি দলক ভোট প্ৰদান কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।